তেজপুৰত স্কুলৰ পৰা প্ৰকাণ্ড অজগৰ উদ্ধাৰ। স্কুলৰ বাৰাণ্ডাত প্ৰকাণ্ড অজগৰ দেখাৰ লগে লগে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু লগে লগে সৰ্পবান্ধৱ সৌৰভ বৰকটকীক খবৰ দিয়ে। সৌৰভ বৰকটকী স্কুলখনত উপস্থিত হৈ অজগৰডাল উদ্ধাৰ কৰি ভোমোৰাগুৰি জংঘলত এৰি দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক বন্যপ্ৰাণীৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে তাৰ নীতি শিক্ষাও প্ৰদান কৰে। এতিয়া আমাৰ এটা অন্ধবিশ্বাস আছে অসমত, সৰ্প দংশন কৰিলে হস্পিটেল নহয় জৰা ফুকালৈ যায়। এতিয়া সেইদিন নাই, এতিয়া জৰা ফুকাৰ দিন নাই, তোমালোকৰ যদি কোনোবা ব্যক্তিক ঘৰৰ কাৰোবাক সৰ্প দংশন কৰিছে বা আপোনালোকৰ যদি ৰিলেশ্যনত কাৰোবাক কৰিছে, আপোনালোকে তৎকালীন হস্পিটেল যাওক। আমাৰ এতিয়া কনকলতা চিভিল হস্পিটেলতো এণ্টিভেনম আছে, এতিয়া তেজপুৰ মেডিকেলত আছে, মিছন হস্পিটেলত আছে, তেজপুৰ টাইমছ হস্পিটেলত আছে। কোনো ভয় কৰিব নালাগে। ইয়াত এটা উদাহৰণ দিছোঁ চাওক, আগতে সৰ্প দংশন কৰিলে মানুহে জৰা ফুকা কৰিছিলে, জৰা ফুকা কৰাৰ কাৰণে কি হয়, মানুহৰ মৃত্যুৰ সংখ্যাটো বাঢ়িছিলে। 2022 চনত চৰকাৰী তথ্য মতে 140 জন মানুহ সৰ্পদংশনত মৃত্যু হৈছিলে 2022 ত। 2023 মাত্ৰ 37 জন, 2024 মাত্ৰ 36 জন, এতিয়া 2025 চলি আছে, এতিয়া 3 জন ঢুকাইছে বৰ্তমান। তাৰমানে এইটোকে ভাবিছে 2022 কিমান আছিলে, 2025 কিমান কমি আহিছে। তাৰমানে মানুহ সজাগ হৈছে। আগতে সৰ্প দংশন কৰিলে চিধা চিধি পৰ্যায় বেজৰ হৈ যায়। আমাক বহুত বিপদৰ পৰা উদ্ধাৰ কৰিলে, তেখেতলৈ আমাৰ বহুতো সন্মান আৰু শ্ৰদ্ধা থাকিল। আগলৈও যাতে তেখেতে আমাক সহায় আগবঢ়ায় তাৰ কাৰণে মই তেখেতক অনুৰোধ কৰিলোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি। এডাল অজগৰ হয়, ডাঙৰে হয়, ই মুৰ্গী খাইছিলে আৰু এই এৰিয়াটোত আছেই। আমি মোক ফোন কৰিছিলে, ফোন কৰালে মই আহিলোঁ আৰু মোৰ আজি সৌভাগ্য হ'ল বহুতখিনি ছাত্ৰ ছাত্ৰীক পালোঁ, সৰু শিশু, সিহঁতক যদি আমি এটা সজাগতাৰ ওপৰত বাৰ্তা দিলোঁ, সাপটোৰ ওপৰত, সাপ কেনেকৈ সুৰক্ষা কৰিব লাগে, সাপক কেনেকৈ, সাপৰ ওপৰত বিপদৰ পৰা কেনেকৈ আমি বাচিব পাৰোঁ, গোটেইকেইটাখিনিৰ ওপৰত মই অলপ তেওঁলোকৰ ওপৰত হেৰি কৰিলোঁ। ভাল লাগিলে, বাইদেউহঁতৰ লগতো বাইদেউহঁতৰ লগত কথা পাতি ভাল লাগিলে। আৰু বিশেষকৈ সৰ্প বচাব লাগিব। সৰ্প হ'ল আমাৰ এটা অমূল্য সম্পদ। সাপ থাকিবই লাগিব, সাপ যদি নাথাকে মানৱ জাতি থকাটো টান হ'ব। চবতকৈ যদি জীৱৰ ভিতৰত দুটা জীৱ মই সদায় সন্মান কৰোঁ, এটা হ'ল শগুন আৰু এটা হ'ল সাপ। শগুনে সদায় বেয়া বেয়া বস্তুখিনি খাই, গেলা পচা বস্তুখিনি খাই শেষ কৰে, যিহেতু আমাৰ শগুন এটা উপহাৰী। আৰু সাপেও তেনেকৈ যিমান নিগনি, এন্দুৰ, পঁইতাচোৰা য'ত জমা হয় সিহঁতে বিচাৰি বিচাৰি আহি ভক্ষণ কৰে আৰু সাপৰ পৰা সেইটো সুৰক্ষা পাওঁ। সেইকাৰণে মোৰ কাৰণে এটা সৰ্পগুণী আৰু সকলোকে মই আজি ইমান সুন্দৰকৈ এটা বাৰ্তা দিব পাৰিছোঁ, তাৰ বাবে মই আপোনাকো ধন্যবাদ জনাইছোঁ বাইদেউ। আৰু তোমালোকে ভৱিষ্যতে জীৱ জন্তু দেখিলে, সাপেই হওক বা চৰাই হওক, বচাব লাগিব। বচাবা নে নবচোৱা? বচাবা। আমি প্ৰকৃতি সুৰক্ষা কৰিম আৰু জীৱ জন্তুক সদায় বচাম। আমি শপত খাইছোঁ। অজগৰ এডাল ওলাইছে বুলি দণ্ডিনাথৰ পৰা ফোন আহিলে, মই লগে লগে গ'লোঁ আৰু গৈ দেখিছোঁ এটা মুৰ্গী চাইডৰ মানুহ ঘৰ মাৰিলে। তাৰপিছত অজগৰডাল দেখি পেলাই তাৰ টিচাৰখনে ভয়ো খাইছে, লগে লগে মোক ফোন কৰিলে, মই গ'লোঁ, গৈ ৰেস্কিউ কৰা হ'ল। তাৰপিছত মই এটা সৌভাগ্য হ'ল, তাত থকা ছাত্ৰ ছাত্ৰীখিনিক মই এটা সজাগতা বাৰ্তা দিব পাৰিলোঁ আৰু যে বন্যপ্ৰাণী কেনেকৈ সুৰক্ষা কৰিব লাগে। আৰু শপতো খুৱাইছোঁ তেওঁলোকে শপতো খাইছে। শপত খুৱাইছোঁ যে আমি জীৱ জন্তু বচাম, সাপ বচাম, প্ৰকৃতি সুৰক্ষা কৰিম বুলি তেওঁলোকৰ সৈতে মই এটা শপতো খুৱাইছোঁ। ভাল লাগিলে, কাৰণ আমি সদায় সাপ ধৰিয়ে থাকোঁ। সাপবিলাক ধৰিলে আমি নি পেলাই আকৌ ভোমোৰাগুৰিত মুকলি কৰি দিওঁ। কিন্তু কেতিয়াবা এনেকুৱা এটা সুবিধা পোৱা যায় যে স্কুলৰ ঘৰৰ ভিতৰত পোৱা মানে আৰু স্কুলৰ ল'ৰা ছোৱালীক সজাগতা বাৰ্তাটো দিলোঁ আৰু সেই সজাগতা বাৰ্তাটোৱে আজি উঠি অহা প্ৰজন্মৰ কাৰণে বিৰাট এটা ভাল খবৰ। কিমান ডাঙৰ অজগৰ? ডাঙৰ আছিলে, সৰু নহয়কৈ ডাঙৰে হয়, ডাঙৰে হয়। ওলাই আছে আৰু এতিয়া বৰষুণ যেতিয়া দি দিয়ে, অজগৰবিলাকে বৰষুণ পালে বাহিৰলৈ ওলাই আহে নিশ্চয়। আৰু মানুহৰ ঘৰত মুৰ্গী, হাঁহ, পাৰ এইবিলাক খাবলৈ যায়। আৰু ৰাইজলৈ ভয় কৰিব নালাগে, এতিয়া কোনো চিন্তা কৰা দিন নাই, আগৰ দিন নাই। সৰ্পই দংশন কৰিছে, তথাপিও হস্পিটেল যাওক। অসমৰ প্ৰত্যেকখন চৰকাৰী হস্পিটেলত এণ্টিভেনম আছে এতিয়া, প্ৰত্যেকখন, কিন্তু অসমৰ প্ৰত্যেকখন। খালি দায়িত্বটো আপোনাৰ, আপুনি যিমান পাৰে সোনকালে হস্পিটেল যোৱাটো আপোনাৰ অত্যন্ত আৱশ্যক। সোনকালে যাওক, চিকিৎসা লওক, ভাল হ'বই, এইটো একেবাৰে দৃঢ় সত্য।
আজি কোনখন স্কুলত উদ্ধাৰ হ'ল? আজি দণ্ডিনাথ এখন আমাৰ তেজপুৰ টাউনত যে আছে জয়মতী পথাৰ ওচৰত এইখনত হ'ল ক্লাছৰুমত কিয় আছিল? বাহিৰতে। আৰু মই ভাল লাগিলে সাপটো যে ৰেস্কিউ কৰিছোঁ, ল'ৰা ছোৱালীখিনি দেখাই পেলাই মই ৰেস্কিউ কৰিছোঁ, সিহঁতে ভাল পাইছে আৰু বহুতে চাইও কৈছে, সিহঁতে কৈছে সিহঁতৰ মনৰ হেৰিটো আগ্ৰহটো দেখি মোৰ ভাল লাগিছে।